ভয়ঙ্কৰ বিপদত মুখ্যমন্ত্ৰী ভয়ঙ্কৰ বিপদত পৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে। এষাৰ কথা আছে নহয়, ভাবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া বৰ্তমান নিৰ্বাচনৰ বতৰ, সকলোৱে জানে। গৰম বতাহ বলি আছে, গৰম বা বলি আছে, তাতে আকৌ ধুমুহাৰ বতৰ, ফাগুন চৈত মাহ, গতিকে ধুমুহাও খুব সঘনাই বলিব ধৰিছে। নিৰ্বাচনৰ কাৰণে প্ৰতিটো দলে এতিয়া প্ৰচাৰ অভিযানত নামিছে। শাসকীয় কি বিৰোধী, প্ৰতিটো দলকে দেখি আছোঁ আমি। বিশেষকৈ এতিয়া এটা কথা ক'ব লৈছোঁ, মই শাসকীয় দলৰ কথা কৈছোঁ। আমাৰ মুখ্যমন্ত্ৰীজনে এতিয়া প্ৰতিটো সমষ্টিত ঘূৰিবলৈ আৰম্ভ কৰিছে। যোৱাকালি দেখিছোঁ আমি বিহপুৰীয়া সমষ্টিত গৈছে, লখিমপুৰ ডিষ্ট্ৰিক্টত গৈছে। প্ৰথমে বিহপুৰীয়া সমষ্টিত তেখেতে ভূপেন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে। তাৰে পিছত লখিমপুৰ টাউনলৈ গৈছে মানৱ ডেকাৰ হৈ প্ৰচাৰ চলাবলৈ। এতিয়া এটা কথা হ'ল, তেখেতে মুখ্যমন্ত্ৰীজনে ভাবিছিল যদি কংগ্ৰেছৰ পৰা ভূপেন বৰাক আৰু প্ৰদ্যুৎ বৰদলৈক বিজেপিত অনা হয়, তেনেহ'লে মোক সকলোৱে বাহবা দিব আৰু মই জনপ্ৰিয় হৈ পৰিম, খুব বেছি ভাল পাব অসমবাসীয়ে বা অসমৰ ৰাইজে, মোৰ নামটো বেছি জনপ্ৰিয় হৈ পৰিব। তেনেকৈ ভাবিছিল তেওঁ, ফেমাছ হ'ব বিচাৰিছিল তেওঁ, তেনেকৈ মনৰ এটা ভাৱ লৈছিল আৰু সেইকাৰণে তেওঁ ভূপেন বৰাক আৰু প্ৰদ্যুৎ বৰদলৈক লৈ গৈছিল। লৈ গৈ তেওঁ বৰ্তমান টিকটো দিলে আৰু টিকট দিয়াৰ লগে লগে গমেই পালে বিজেপিত কেনেকুৱা ধুমুহাৰ সৃষ্টি হ'ল। প্ৰদ্যুৎ বৰদলৈক যেতিয়া আগদিনা আনি পিছদিনাখন টিকট দিলে দিছপুৰ সমষ্টিত, তেতিয়া জয়ন্ত দাসে পদত্যাগ কৰিলে। জয়ন্ত দাসে নহয় কেইবাগৰাকী পদত্যাগ কৰা গম পাইছোঁ। তাৰে ভিতৰত 2গৰাকীমানক তেখেতে লৈ গ'ল, উপসভাপতি পাতিম বুলি বা কিবা এটা ডাঙৰ পেকেজ চাগে অফাৰ দিছিল, যাৰ কাৰণে গুচি গৈছে। কিন্তু জয়ন্ত দাসে সেই পেকেজত ভুল নগ'ল। জয়ন্ত দাসক তাৰ কাৰণে ভাবুকিও দিলে, তথাপি জয়ন্ত দাসে ভাবুকিক গুৰুত্ব নিদি পিনে তেওঁ নিজৰ স্থিতিত অটল থাকিল। জয়ন্ত দাস সঁচাকৈ বহুত ভাল এজন ব্যক্তি। এতিয়া কথাটো হ'ল, যোৱাকালি আমি দেখিলোঁ বিহপুৰীয়া সমষ্টিত মিটিং কৰা, প্ৰচাৰ অভিযান চলাইছে, সভা পাতিছে মুখ্যমন্ত্ৰীজনে তেখেতে কৈছে যে ভিক্ষা খুজিব লগা আছে এতিয়া জনসাধাৰণৰ ওচৰত, ভোটৰ ভিক্ষা খুজিছে। তেখেতে কৈছে ভূপেন বৰাক আপোনালোকে ভোট দিয়ক, আপোনালোকে মোৰ মুখৰ ফালে চাই পিনে ভোট দিয়ক, মোক ভোট দিয়ক, মোৰ মুখৰ ফালে চাই ভোট দিয়ক আপোনালোকে ভূপেন বৰাৰ কোনো দোষ নাই। ভূপেন বৰাক মই আনিছোঁ কংগ্ৰেছৰ পৰা, মই ইয়াতে টিকট দিছোঁ, মোৰ কাৰণে তেখেতে আহিছে কংগ্ৰেছৰ পৰা, গতিকে বিহপুৰীয়াত মই টিকট দিছোঁ। আপোনালোকে অন্ততঃ মোৰ মুখলৈ চাই আপোনালোকে ভূপেন বৰাক ভোটটো দিয়ক, তেনেকৈ কৈছে। চাব তাৰমানে কি, তেখেতে ভোট ভিক্ষা মাগিছে। তেখেতে ভাবিছে মই য'তে যাকে নিদিওঁ কিয়, হয়তো মই জিকিম বা মই ভোট পামেই। কিন্তু এতিয়া তেখেতে যিহেতুকে ভিতৰত বিসম্বাদৰ সৃষ্টি হৈছে, ভিতৰত ধুমুহাৰ সৃষ্টি হৈছে, ইজনৰ পিছত সিজনে পদত্যাগ কৰিছে, তেখেতে মানি ল'বলৈ টান পাইছে যে তেখেতৰ সমষ্টিবিলাক জিকিব, তেখেতৰ সেই হাতৰ মুঠিত থাকিব গোটেই সমষ্টি। তেখেতে যে এইবাৰৰ মুখ্যমন্ত্ৰী হ'ব সেইটো তেখেতে মানি ল'বলৈ টান পাইছে আৰু সেইকাৰণে এতিয়া তেখেতে সমষ্টি গৈ তেখেতে ভোট ভিক্ষা মাগিছে। তেখেতে ক'বলৈ উন্নতিৰ কথা, উন্নয়নৰ কথা, কিন্তু উন্নয়নৰ কথা নকয়। তেখেতে কটাক্ষ কৰে কংগ্ৰেছক কটাক্ষ যে ভাল মানুহে অসমীয়া মানুহে কংগ্ৰেছত নাথাকে, সেইকাৰণে ভূপেন বৰাক প্ৰদ্যুৎ বৰদলৈ তেওঁ লৈ আনিছে, এনেকুৱা ধৰণৰ কথা। আৰু কংগ্ৰেছত আপুনিয়েতো শাসন কৰিছিল এটা সময়ত, আপুনিয়ে গোটেইখন বিদেশী আনিছিল, পাকিস্তানী বাংলাদেশী আপুনিয়ে আনিছিল চাগে কংগ্ৰেছত। আৰু এতিয়া বিজেপিত আহি কি কৰিছে, আন্দোলন কাখন জাপি দিলে। কাৰ দিনত হ'ল, আপোনাৰ দিনতো নহয় জানো মুখ্যমন্ত্ৰী মহোদয়? এইবিলাক ইমান ক'ব নালাগে। এতিয়া যিয়ে নহওক, ভূপেন বৰাৰ আপুনি ভিক্ষা মাগিলে মুখৰ ফালে চাই দিব লগা হৈ গ'ল। কিয় এনেকৈ ক'ব লগা হ'ল চাওকচোন, কিমান লাজৰ কথা, কিমান দুখৰ কথা। মুখ্যমন্ত্ৰীজনে ভিক্ষা খুজিছে যে মোৰ মুখৰ ফালে ভোটটো দিয়ক আপোনালোকে ভূপেন বৰাক। জানে ভূপেন বৰাৰ এগেইনষ্টত যে কংগ্ৰেছৰ ফালৰ পৰা ৰাম ভূঞা উঠিছে, এইবাৰ যে ৰাম ভূঞা জিকিব 100% নিশ্চিত, 100% নিশ্চিত হৈ পৰিছে। তাৰমানে ৰাম ভূঞা জিকাটো ফাইনেল। এই কথাটো মুখ্যমন্ত্ৰী গম পায় আৰু গম পাইছে যিটোকে, সেইকাৰণে তেখেতৰ মুখখন চাই পিনে দিবলৈ গৈছে। চাওক, স্বাভিমানী অসমীয়া আছে, সকলোৱে জানে আঁচনিত চবেই ভুল নাযায়। আপুনি ভাবিছে এইটো মই আঁচনি দিছোঁ, সকলোৱে মোৰ মুখত চাই পিনে ভোট দিব, আঁচনি চাই কিয় ভোট দিব? যিজন ব্যক্তি ডলাৰ বগৰী, অসমীয়াত এষাৰ কথা আছে যে সাপে মুখ সলালেও ৰূপ নসলায়, তেওঁৰ বিষ কেতিয়াও নকমে, সাপৰ বিষ কেতিয়াও নকমে। যিজন ভূপেন বৰা কংগ্ৰেছত আছিল, তেখেতৰ তেজ কংগ্ৰেছতে থাকিব। যিজন মুখ্যমন্ত্ৰী, আপোনাৰ কথা কৈছোঁ, আপুনি কংগ্ৰেছত আছিল, গতিকে আপোনাৰ স্বভাৱ চৰিত্ৰ কংগ্ৰেছৰে হৈ থাকিব। আপুনি বিজেপিত আহিলেও বিজেপিৰ নহয়। এই কথাটো অসমবাসীয়ে বুজি পায় বা অসমীয়া ব্যক্তি বুজি পায়। ভূপেন বৰা কালিলৈকে কংগ্ৰেছত আছিল, আজি বিজেপিত আহি ভোট খুজিব, ভোট দিব, অসমীয়া ব্যক্তি কিয় দিবহে? এই কথাবিলাক বুজি পায়। গতিকে আপুনি সেই মানুহখিনিৰ ওচৰত আপোনাৰ মুখখন চাই ভোট বিচাৰিছে, খুব লাজৰ কথা, দুখৰ কথা, বেয়া লাগিছে। আপুনি এতিয়া বিপদত পৰিছে, একদম ভয়ংকৰ বিপদত পৰিছে, যাৰ কাৰণে আপুনি ভোট খুজিব লাগে। আৰু এটা কথা, তাতে আপুনি এটা কথা জয়ন্ত খাউণ্টৰ কথা কৈছে।
বিপুৰীয়াত যেতিয়া ভূপেন বৰাৰ সেই নিৰ্বাচনী প্ৰচাৰ চলাই আছিল সেই মিটিংখনত তাতে আকৌ জয়ন্ত খাউণ্ডৰ কথা কৈছিল। জয়ন্ত খাউণ্ড হেনো এটা কথা ভাল, তেওঁ হাৰিবলৈ ইলেকশ্যন খেলে, জিকিবলৈ নহয়। তাৰ মানে তেওঁ ধান্দা জয়ন্ত খাউণ্ড যেনেকৈ AGP এৰি গুচি গৈছে, AGP বিজেপি মিত্ৰজোঁট অগাৰ পৰা ত্যাগ কৰি যেতিয়া কংগ্ৰেছ যোগদান কৰিছে তেখেতৰ জিকাটো ফাইনেল। সেইকাৰণে জয়ন্ত খাউণ্ডক কটাক্ষ কৰি তেখেতে কথা কয়। আৰে মুখ্যমন্ত্ৰী মহোদয়, অসমবাসীক আপুনি ইমান উল্লু বনাব নালাগে। অসমবাসীয়ে বুজি পায় কোনজন ব্যক্তি কেনেকুৱা, কোনজন ব্যক্তি কোনজন প্ৰাৰ্থী যোগ্য, এই কথাটো অসমবাসীয়ে জানে। বাট সেই লখিমপুৰ ৰাইজেও বুজি পাইছে। লখিমপুৰ ৰাইজে কাক ভোট দিব ইতিমধ্যে তেওঁলোকে ডিচাইড কৰিছে। আপুনি যিমানে যি নকওক কিয় জয়ন্ত খাউণ্ডৰ নামটো উল্লেখ কৰিব নালাগে, আপুনি লাজ পাব লাগে। আচলতে যিজন ব্যক্তি আপোনাৰ ওচৰৰ পৰা গুচি গৈছে, আপোনাক ইগন'ৰ কৰি গ'ল, আপোনাক এভইড কৰি গ'ল, সেইজন ব্যক্তিৰ নাম আপুনি কিয় লৈহে? আপোনাৰ লাজ নালাগেনে? জয়ন্ত খাউণ্ডৰ নাম নোলোৱাকৈ আপুনি ভোট খুজিব নোৱাৰিলে। সেইটো গ'ল। তাৰে পিছত তেখেতে লখিমপুৰ টাউনত মানৱ ডেকাৰ হৈ প্ৰচাৰ অভিযান চলালে যোৱাকালি। আৰু প্ৰচাৰ অভিযান চলাইছে যে মানৱ ডেকাক ভোট দিব লাগে, মানৱ ডেকাক মানে জয়যুক্ত কৰিব লাগে, বিপুল ভোটত বিজয়ী কৰিব লাগে, এনেকুৱা ধৰণৰ কালি ৰোড শ্ব' চলাইছে লখিমপুৰত। তাৰে পিছত ঘন বুঢ়াগোহাঁই কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে বিস্ফোৰক মন্তব্য কৰিলে। ইতিমধ্যে সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে। ঘন বুঢ়াগোহাঁই কৈছে কংগ্ৰেছ প্ৰাৰ্থীজনে যে মানৱ ডেকা দুৰ্নীতিত লুতুৰি পুতুৰি। যিজন ব্যক্তিৰ 5 বছৰ আগত 6 কোটি টকা তেখেতৰ সম্পত্তি আছিল, আজি 14 কোটি টকা তেখেতৰ সম্পত্তি কেনেকৈ হ'ল? ডুবাইত নে কি তাতো হ'ব লাগিব 2 কোটি টকাৰ কিবা সাগৰত টিলা কিনি লৈছে। ইপিনে অসমত সম্পত্তিৰ পাহাৰ গঢ়িছে। তাৰ মানে কি এই বিজেপি নেতা মন্ত্ৰীসকলে বিজেপিত যে আহে, তাৰমানে বিজেপি নেতা মন্ত্ৰীসকলে সম্পত্তি গঢ়াবলৈ আহে, অসমবাসীক ছটিয়াই দিব 1250 টকাকৈ দি পিনে গোটেই সম্পত্তি তেওঁলোকৰ নামত কৰি লয়। পাহাৰ ভৈয়াম সমস্ত তেওঁলোকৰ দায়িত্ব তেওঁলোকৰ লোৱাটো। সেইকাৰণে তেওঁলোকে নিজৰ ক্ষমতাৰ কাৰণে, নিজৰ সম্পত্তি লোৱাৰ কাৰণেহে আচলতে তেওঁলোকে ৰাজনীতি কৰে এনেকুৱা লাগিছে। গতিকে সেই মানৱ ডেকাৰ মানে লুতুৰি পুতুৰি যে ৰাজনীতি, লুতুৰি পুতুৰি যে তেওঁলোকৰ দুৰ্নীতি, এই কথাটো ঘন বুঢ়াগোহাঁই সকলোকে জনাই দিলে। এতিয়া চাওক লখিমপুৰ ৰাইজে ডিচাইড কৰিব কাক ভোট দিব, মানৱ ডেকাক দিব নে কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বুঢ়াগোহাঁইক দিব। আপোনালোকে চিন্তা কৰক। এতিয়া মানে মুখ্যমন্ত্ৰী ইটোৰ পিছত সিটো বিপদ, সিটোৰ পিছত সিটো বিপদত পৰিছে। দিছপুৰ সমষ্টিত তেখেতে ভোট ভিক্ষা খুজিবলৈ ভয়ে খাইছে। কেনেকৈ খুজিব প্ৰদ্যুৎ বৰদলৈ? তেওঁ এটা কথা কৈ আছে যে প্ৰদ্যুৎ বৰদলৈ মানে বহুতখিনি ভোটত জয়ী হ'ব, বহুত ভোট পাব। সেইকাৰণে দিছপুৰ নিৰ্দলীয় খেলিব। জয়ন্ত দাসে কৈছে তই বিৰা পুহিছে নেকি, নহ'লে বা ইভিএমত গণ্ডগোল লগাব লাগিব, তেওঁ বিৰা পুহিব লাগিব। ইমান ভোট কেনেকৈ পাব? যিজন প্ৰদ্যুৎ বৰদলৈক দিছপুৰবাসীয়ে চিনিয়ে নাপায়। তেওঁ আছিল নগাঁৱৰহে, তাৰে আগত আছিল মাৰ্ঘেৰিটাৰ। আজি নগাঁওবাসীক লাট মাৰি থৈ আহিছে দিছপুৰত। কালি যে দিছপুৰত লাট নামাৰিব কোনে বুজি নাপাব। গতিকে এই কথাটো মানে জয়ন্ত দাসে কৈ আছে। সেইকাৰণে এতিয়া ইয়াতে একো ক'ব নোৱাৰে। তেখেতে সাংঘাতিক বিপদত পৰিছে প্ৰদ্যুৎ বৰদলৈক আৰু মানে ভূপেন বৰাক আনি পিনে। এতিয়া বিপদত পৰাৰ কাৰণে ভোটৰ অংক কৰি আছে, অংক নিমিলা অংক হৈ পৰিছে মুখ্যমন্ত্ৰী। ইটোৰ পিছত সিটো বিপদ, সিটোৰ পিছত সিটো বিপদে তেখেতক দেখা দিছে। ভয়ংকৰ বিপদত পৰিছে মুখ্যমন্ত্ৰী। তাৰমানে কংগ্ৰেছ চৰকাৰ জয়ী 100% নিশ্চিত।